মা অ' মা মা এইফালে আহিবাচোন। কি হ'ল? তোমাৰ মা ঘৰত নাই নেকি? এতিয়ালৈকে ওলাই অহা নাই যে। সোনকালে আহিবলৈ কোৱা আকৌ। মই এতিয়া এনেকৈ ৰৈ থাকিব নোৱাৰোঁ নহয়। ভাগৰ লাগিছে মোৰ। অলপ সময় আৰাম কৰিব পোৱা হ'লে ভাল আছিল। অঁ, তই আহিলি? অঁ, এজনী আকৌ কোন হয়? গৌৰৱ, তই এইবোৰ কি পিন্ধিলি? তইতো অফিচলৈ গৈছিলি। মা, তাইৰ নামটো জয়া। তাই মোৰ ৱাইফ হয়। মা, মই জয়াক বিয়া কৰালোঁ আজি। আমাৰ বিয়া মন্দিৰতে হ'ল। তোমালোকক কথাটো ক'ম বুলি ভাবিছিলোঁ, সময় নহ'ল। তুমি এতিয়া মোক খং নকৰিবা দেই মা। জয়া তোমাৰ একমাত্ৰ বোৱাৰী। তাইক তুমি যি হ'লেও এতিয়া আদৰি লোৱা আৰু। মই একো ভুল কৰা নাই। জয়াক মই ভাল পাওঁ। আমি ভাল পাই বিয়া পাতিছোঁ ইজনে সিজনক। মা, তুমি এতিয়া জয়াক আদৰি লোৱা, খং কৰিব নালাগে। সেই ৰাখোনাচোন, ফাইলটো ক'ত ৰাখিলা? অ' গৌৰৱ, আপোনাৰ ল'ৰাই আমাক নোকোৱা নেমেলাকৈ ছোৱালী পলুৱাই লৈ আহিছে। এনেকুৱা কাম এটা কৰিবলৈ সি কেনেকৈ সাহস পালে? দেখিছে নহয় আপোনাৰ ল'ৰাই কাম ন? কি হ'ব এতিয়া কওকচোন? মোৰ কিমান যে সপোন আছিল নহয় তাৰ বিয়াখনক লৈ। ভাল ঘৰৰ ছোৱালী এজনী আনিম বুলি ভাবিছিলোঁ এখন ঘৰ বোৱাৰী কৰিবলৈ। নাই, সি মনে মনে ছোৱালীক ভাল পাই পলুৱাই লৈ আহিলে আজি। ভাল ঘৰৰ ছোৱালী এজনী অনা হ'লে এনেকৈ যৌতুক পালোঁ হয়। গৌৰৱ, হোৱাট ইজ দিছ? তোমাৰ মায়ে এইবোৰ কি কৈছে? আণ্টি, আপুনি মোক ভিক্ষাৰী বুলি ভাবিছে নেকি? মই যদি ধনী ঘৰৰ ছোৱালী আৰু মই আজি অকলে অহা নাই। মই এগাল যৌতুক নিজৰ লগত লৈ আহিছোঁ। আপোনাৰ যদি বিশ্বাস হোৱা নাই চাই ল'ব পাৰে। আৰু এটা কথা, মোৰ পাপা এজন IAS অফিচাৰ হয়, মোৰ মা এডভকেট হয়, আৰু মই এগৰাকী বিজনেছ ওমেন। মনত ৰাখিব। তাই দেখোন ধনী ঘৰৰ ছোৱালী, নিজৰ লগতে যৌতুক লৈ আনিছোঁ বুলি কৈছে। এয়া দেখোন ভালেই কথা। গৌৰৱে ভাল ঘৰৰ ছোৱালীয়ে বিয়া কৰালে। মই আৰু একো নকওঁ। বেছি কিবা ক'লেও কথাটো ভাল নহ'ব। তাইক বোৱাৰী হিচাপে আদৰি লওঁ। অ' মা, তুমি জয়াক বোৱাৰী বুলি মানি ল'বানে? দেউতা, মাক বুজোৱাচোন। গৌৰৱ, মই তাইক বোৱাৰী বুলি মানি ল'লোৱেই। এনেই খং কৰিছিলোঁ আৰু। ইমান ডাঙৰ কাম এটা কৰিলি, কথাটো নোকোৱাৰ কাৰণে অলপ বেয়া লাগিছে। হ'লেও বোৱাৰীকেইটি মোৰ পচন্দ হৈছে। ইমান ধুনীয়া জয়াজনী। জয়া, এতিয়া এইখন ঘৰলৈ আহিলা। তুমিবোৰ বৰ মৰমৰ বোৱাৰী। ব'লা ব'লা ভিতৰলৈ ব'লা। ভাগৰ লাগিছে চাগে ন? ৰ'বা দেই, মই তোমাৰ কাৰণে ধুনীয়াকৈ চাহ একাপ বনাম। আজি ভণ্টিলৈ ফোন এটা কৰিব লাগিব। বহুত দিন হ'ল তাইৰ লগত কথাই পতা নাই নহয়। তাই কিয় অহা নাই জানো ঘৰলৈ? তাইক চাবলৈ মন গৈছে। কামবোৰ কৰি লওঁ, তাৰপিছত ভালকৈ তাইৰ লগত কথা পাতিব লাগিব। বেছি জানিলে বেয়াই লাগে। এই ছোৱালীজনী কোন হয়? মই চিনি পোৱা নাই। ভাইটি, তই ঘৰলৈ কেতিয়া আহিলি? ঐ, তাই বা, আমি ছোৱালী তাই জয়া, মোৰ ৱাইফ। মই তাইক বিয়া কৰাই লৈ আহিলোঁ। জয়া এইখন ঘৰৰ একমাত্ৰ বোৱাৰী। জয়া, এয়া মোৰ বা হয়। মই তোমাক কৈছিলোঁ নহয়। তই বিয়া পাতিলি? অ' ভাইটি, তই পাগল হোৱা নাইতো? তই আমাক নোকোৱা নেমেলাকৈ ছোৱালী পলুৱাই লৈ আহিছ? ঐ, মাহঁতে গম পায়নে? তই এইবোৰ কি কাম কৰিলি? মা, তই মনে মনে থাক, বেছি কথা নকবি। মই এতিয়া সৰু হৈ থকা নাই নহয়। কি কৰিব লাগে কি কৰিব নালাগে ভালকৈ জানো। মায়েতো একোৱেই কোৱা নাই। তেতিয়াহ'লে তই তেনেকৈ ক'বলৈ ক'ত সাহস পালি? মুঠতে জয়া এতিয়া মোৰ ৱাইফ হয় আৰু এইখন ঘৰৰ একমাত্ৰ বোৱাৰী। তাইক যাতে কোনে একো নকয়। জয়া, ব'লা। যৌতুক আনিছে, চব পেকিং কৰি থৈ দিছে। কাইলৈ ভালকৈ চাব লাগিব খুলি মেলি। তাই যেতিয়া ধনী ঘৰৰ ছোৱালী বুলি ক'লে, তেতিয়া মোৰ মনটোৱে ভাল লাগি গ'ল নহয়। যিহেতু তাই কিন্তু বেয়া নহয়, দেখিবলৈ ইমান ধুনীয়া, কথা বতৰাও ভাল। মোৰ কিন্তু বোৱাৰী পচন্দ হৈছে। হেৰি, আপুনি একো কোৱা নাই কিয়? আমাৰ গৌৰৱে কিন্তু ভাল ঘৰৰ ছোৱালীয়ে বিয়া কৰালে। মই এনেই চিন্তা কৰিছিলোঁ দেই। যি হওক, তাই এতিয়া মোৰ মৰমৰ বোৱাৰী।
তাইক মই লাগি কৰিব নোৱাৰো নহয়। হেৰা যৌতুক পোৱাৰ পিছত তোমাৰ মনটোৱে সলনি হৈ গ'ল নেকি? ছোৱালীজনী ধনী হ'লেও দুখীয়া হ'লেও কথা নাই, মুঠতে ভাল হ'ব লাগে। এতিয়াতো ৰিচেপশ্যন পাৰ্টি দিব লাগিব। জুপিটাৰৰ বিয়াতে 10 লাখ টকা খৰচ হ'ল। গৰুবে আমাক নোপোৱা নেমেলাকৈ ঘপককৈ লৈ আহিছে। কি কৰিবা এতিয়া? ইমানবোৰ টকা ক'ত পাম? সি অন্ততঃ কথাবোৰ বুজি পাব লাগিছিল। হ'ব দিয়ক, এতিয়া আৰু সেইবোৰ হেৰি একো লাভ নাই। ল'ৰা ছোৱালী আনি ঘৰ সোমালেহি, এতিয়া তাইক উভতাই পঠিয়ালেহে হ'ব। আৰু তাইকে দুখীয়া ঘৰৰ ছোৱালী নহয়, ভাল ঘৰৰ ছোৱালী এজনী এইখন ঘৰ বোৱাৰী কৰিছে, কি বেয়া কথা। মুঠতে ৰিচেপশ্যন পাৰ্টিটো ডাঙৰকৈ দিব লাগিব। আপুনি ক'ত কেনেকৈ মেনেজ কৰে মই নাজানো। মুঠতে জুপিটাৰৰ বিয়াখন যেনেকৈ ডাঙৰকৈ পাতিলোঁ, তেনেকৈ গৌৰৱৰ বিয়াৰ পাৰ্টিটো ডাঙৰকৈ দিব লাগিব। ভাইটিয়ে যে বিয়া পাতিলে মোৰ এতিয়াও বিশ্বাস হোৱা নাই। যি হ'লেও সি আমাৰ কাৰণে সৰুৱে হৈ আছে। তথাপি এতিয়া কিনো ক'ম, মাহঁতে জয়াক একচেপ্ট কৰিছে। মই কিন্তু জয়াক ভালেই লাগিছে দেই, আৰু দেখিবলৈ ইমান ধুনীয়া। তাৰ লগত ভালকৈ কথা পাতিব লাগিব। ভণ্টিলৈ ফোন এটা কৰি লওঁচোন, ভাইটিৰ কথাটোও কৈ দিওঁ। ইয়ালৈ আজি প্ৰথম আহিছোঁ, চাহকাপ খাই ভালেই লাগিছে দেই। জুপি তোমাৰ ফোন বাজি আছে, ৰিচিভ কৰা নাই কিয়? চোৱা আকৌ। ৰ'বা চাইছোঁ। মাও হ'ব পাৰে। মা নহয়, বায়ে ফোন কৰিছে। হ'ব দিয়া, মই এতিয়া ৰিচিভ নকৰোঁ। কিয় ৰিচিভ নকৰা? বায়ে তোমালৈ দুবাৰকৈ ফোন কৰিছে, কিবা ইম্পৰ্টেণ্ট কথা থাকিব পাৰে, ৰিচিভ কৰাচোন। উৎপল, তুমি মোক আমনি কৰি থাকিবাচোন। মই কৈছোঁ নহয়, মই এতিয়া মাৰ লগত কথা নাপাতোঁ। তাই এনেই ফোন কৰি থাকে, তাইৰ লগত কথা পাতিবলৈ মোৰ মনে নাযায়। তোমাৰ যদি ইমানো কথা পাতিব মন গৈছে, তেতিয়াহ'লে তুমি তাইলৈ ফোন কৰা আৰু কথা পাতি লোৱা। মোক আমনি কৰি থাকিবা। মায়ে ফোন কৰা হ'লে বেলেগ কথা আছিল। তাই যেতিয়াই তেতিয়াই ফোন কৰি থাকিব। মই অনবৰতে ফ্ৰী নাথাকোঁ নহয়, আৰু এতিয়া মই তোমাৰ লগত বাহিৰলৈ আহিছোঁ। এতিয়া মই তাইৰ লগত কথা পাতি থাকিবলৈ নোৱাৰোঁ। ভণ্টি এবাৰ কিয় ফোনটো ৰিচিভ নকৰিলে? দুবাৰকৈ ফোন কৰিলে, এবাৰ হ'লেও ৰিচিভ কৰিব পাৰিলে হয়। তাই বাৰু মই ফোন কৰি থকা গমেই নাপায় নেকি? কিন্তু তাই সদায় তেনেকুৱা কৰে। মই তাইলৈ যেতিয়া ফোন কৰোঁ, তাই ফোনটো ৰিচিভ নকৰে। কিন্তু মাহঁতে ফোন কৰিলে তাই ৰিচিভ কৰি বহুত দেৰি কথা পাতে। তাই চাগে মই ফোন কৰিলে বেয়াই পায় নেকি? হ'ব আৰু একো নাই, তাইৰ লগত কথা পাতিবলৈ ইমান মন গৈছিল। বহুত দিন ফোন কৰা নাই কাৰণেহে আজি ফোন কৰিছিলোঁ। তথাপিও তাই মোৰ লগত কথা পাতিবলৈ সময় নাই। হ'ব আৰু ফোন নকৰোঁ, নহ'লে আকৌ তাই খংহে কৰিব। তাই হয়তো কিবা কাম কৰি থাকিবও পাৰে। যাওঁচোন, মই জয়াৰ লগতে কথা পাতোগৈ। জয়া, মোৰ মৰমৰ বোৱাৰী, লোৱা, মই তোমাৰ কাৰণে চাহ লৈ আহিলোঁ। চাহকাপ খাই লৈছোঁ। মই চাহ নাখাওঁ নহয়, মইতো কফি খাওঁ। গৌৰৱ, তুমি মোৰ বিষয়ে তোমাৰ মাক একো কোৱাই নাই নেকি? হ'ব একো নাই, আপুনি এটা কাম কৰক মা, আপুনি মোৰ কাৰণে একাপ কফি বনাই আনক। চাহকাপ থৈ দিয়ক, নহ'লে আপুনিয়ে খাওক। মইতো সদায় কফি খাওঁ। এজনী বৰ চাহ দেই, তাইৰ কাৰণে মই ইমান ধুনীয়াকৈ চাহকাপ বনাই আনিলোঁ, তাই আকৌ কফিয়ে খায়। এতিয়া মই আকৌ কফি বনাবলৈ যাম নেকি? নকৰিলে উপায় নাই। তাই এতিয়া ইমানবোৰ যৌতুক আনিছে, তাইৰ কথাটো শুনিবই লাগিব। হ'ব দিয়া, মই তোমাৰ কাৰণে এতিয়া কফি বনাই লৈ আহোঁগৈ দেই।